বোলে বাৰীৰে নেমু চিঙোতে অঘয়া হুলে বিন্ধিলে বেহৰ বাৰীত জইন কৰোঁতেই কুমকুমে থাপ মাৰি ধৰিলে ভাল লাগিলেও যে তাইক মই ক'ব নোৱাৰো হনুমানক এৰিতো তাইক মই ল'ব নোৱাৰো কি যে মই কৰো গোসাঁই বোলে জয় শ্ৰীৰাম হয়নে কিন্তু কুমকুমৰ আগতো তোমাৰ যে এটা প্ৰেম হৈছিলে সেই কথাখিনি আজি দৰ্শকক ক'ব লাগিব নাই ক'ব নোৱাৰিম বিশ্বাস কৰক আমি যে বহাগৰ বিহুত আমি শুভেচ্ছা বাৰ্তা এটা পঠাওঁনে নাই মোবাইলত বোলে ৰঙালী বিহু হিয়া বৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াৰ এজনী ছোৱালী পচন্দ হ'ল ই সকলোলৈকে পঠাই পেলাই ৰঙালী বিহু হিয়া বৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ সিফালৰ পৰা থেংক ইউ আহিলে ধনে ধানে আপোনাৰ গোটেই বছৰটো উপচি পৰক তেনেকৈ দিলে থেংক ইউ আহিলে বিয়া পূৰা ফিক্সেই হৈ গ'ল মাঘৰ বিহু আহিলে মাঘৰ বিহুত দি দিলে বোলে ভোগালী বিহুৰে ভোগে উপচি পৰক ছোৱালীজনীয়ে কৈছে থেংক ইউ আপোনালোক শুভেচ্ছা থাকিলে কেনাটো লাগিল কাতি বিহুত কি লিখি দিলে বোলে কঙালীয়ে উপচি পৰক গোটেই বছৰটো ছোৱালীজনীয়ে চৰটা মাৰিবলৈহে বাকী বিয়া একেদিনাই কেঞ্চেল লগে ব্ৰহ্মচাৰী নিজৰ বুলি ইমান যে পকাই আছা কথা সুধিলে কিন্তু উত্তৰ দিব নোৱাৰিবা খালি মুখখনহে লাও পাত কচু পাত আৰে কোৱা না কি সোধা মোক ইয়াৰ প্ৰশ্ন সোধো নে ৰাইজ ৰাইজে চাউণ্ডটো লাগে একো শুনাই নাই আমি প্ৰশ্ন সোধো নে ৰাইজে এখন হাত চাপৰি এখন বজাই দিলে ভাল লাগিব ধন্যবাদ তাৰ আগতে মই এটা কথা কৈছো বেহাৰ বাই কোনে কোনে ভাল পায় এখন হাতটো দাঙি দিয়ক ৰাকেশ চাকেশ কোনে মাতি আছে বাৰু সেইটো দেখোন ইয়াতে আছো কোনে কোনে ভাল পায় এখন হাতটো দাঙি দিয়কচোন এইটো বেয়া কথা এইটো একদম বেয়া কথা নেহাক এটা ল'ৰাই ভাল পায় সিও নাপালে আপোনালোকে হাতটো দাঙি লাভ নাই নহয় হাতটো দাঙিবলৈ দিলে কি কাৰণে হাতটো দাঙি দিয়ে বা যি নহওক আপোনালোকে ইয়াত উপস্থিত আছে আপোনালোকৰ আশীৰ্বাদত স্নেহ মৰমত আজি বেহাৰবাৰী আউটপোষ্টে 12টা বছৰ অতিক্ৰম কৰিলে মানে এটা যুগ অতিক্ৰম কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই মৰম স্নেহ সদায় অটুট ৰাখক সদায় আমাক এনেকৈ উৎসাহ দিয়ক যাতে আমি আগুৱাই যাব পাৰোঁ 12 বছৰে কোনে কোনে বেহাৰবাৰী 12 বছৰ একেলগে চাই আছে অকণ হাতটো দাঙি দিয়কচোন একদম আমাৰ তৰফৰ পৰা ধন্যবাদ লুটুকণক কোনে কোনে ভাল পায় অকণ ভৰিকেইটা দাঙি দিয়ক ধন্যবাদ মোতকৈ লুটুকণক ভাল পোৱা মানুহ ইয়াত কম আছে মই সেইটোৱে সৌভাগ্য ভৰিটো দাঙিবলৈ দিলে কোনে ভৰি দাঙিব পাৰে নেকি এইবিলাক কিয় ফটোমি কৰা লুটুকণক কি ভাল পোৱা মানুহ আছে নেকি নাই 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 হয়নে নাই আছে ভৰি দাঙিবলৈ দিলে কোনে ভৰি দাঙিব বাৰু খালি মই আপোনালোকক এটা কথা কৈ থওঁ আজি এনেকুৱা অনুষ্ঠান চাই থাকোঁতে কিবা কাৰণত যদি আপোনালোকক এটা মহে ভৰিত কামোৰে আপোনালোকে নিজৰ বুলি কিন্তু মহটো মাৰি নিদিব এইকাৰণে মহটো মাৰি নিদিব কাৰণ আপোনালোকৰ দৰে সিও বহাগৰ ফাংচন চাবলৈ আহিব পাৰে হয়নে বা যি নহওক দুটা মহে কামুৰিলেতো আৰু নামাৰিব এইটো পাপ একদম নকৰিব দেই কিয় জানেনে নাই বিয়া বাৰু পাতি আশীৰ্বাদ লৈ পেলাই ভৰিটো পৰিব পাৰে ন আপোনালোকে ফটকে মহে কামুৰিলে বোলে মাৰি নিদিব ধন্যবাদ বাৰু কথা ফালৰি কাটিলা তুমি কোৱা কোৱাচোন আমি যে সৰুতে পাইছিলোঁ এটা শব্দ প্ৰকাশ কৰা সেইটো কি মোক ইয়াত বিহু মঞ্চত সুধিবা সুধিম মই তোমাৰ জ্ঞানৰ নমুনাটো চাওঁচোন জ্ঞানৰ পৰীক্ষা ল'বা লোৱা মই ক'লো লোৱা অ'কে দেউতাৰ ভায়েকক কি বুলি মাতা কি 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 দেউতাৰ ভায়েকক কি বুলি মাতা ইনচে মিলিয়ে মোক প্ৰশ্নটো সুধিছে চাওক দেউতাৰ ভায়েকক কি বুলি মাতা কোৱা আকৌ কোৱা না দম আছে যদি ইনচে মিলিয়ে সেইটো প্ৰশ্নৰ উত্তৰ মই নাজানোনে দেউতাৰ ভায়েকক নেমাতো কি নামাতো আমাৰ মানে কাছমাৰী মাটিখিনিৰ কাৰণে বিশ্বাস কৰক কাজিয়া পেচাল হ'ল দেউতাৰ ভায়েকৰ লগত কাজিয়া লাগে আজি 12 বছৰ ধৰি মই মাত ভুলেই নাই মই নেমাতো তোমাৰ প্ৰশ্ন শুনি মইহে লাজত পৰিবলগীয়া হৈছে বা এতিয়া কোৱাচোন চন্দ্ৰলৈ প্ৰথম কোন গৈছিল এইটো টান প্ৰশ্নটো কৈছে চাওকচোন চন্দ্ৰলৈ প্ৰথম কোন গৈছিল কোৱা আকৌ দম আছে যদি সেইটো কোনে নাজানে হয়নে চন্দ্ৰলৈ প্ৰথম ববিতা বা গৈছিলে প্ৰথম ববিতা বা গৈছিলে কোন ববিতা বা আমাৰ ঘৰ ওচৰ চন্দ্ৰ কথা কোৱা নাই প্ৰথম ববিতা বা গ'ল নহয় পলাই তাৰপিছত শুনক ববিতা বাৰ লগত কিবা এটা জেং লাগিলে লৈ পেলাই চন্দ্ৰৰ লগতো ডিভোৰ্চ হৈ গ'ল তাৰপিছত আকৌ তাইৰে ভনীয়েক এজনী মাহীয়েকৰ ছোৱালী যে বিনীতা পলাই গৈছে সেইদিনাখন এটা বিনীতা ল'ৰা এটা আছে তুমি চিনি পোৱা নেকি চন্দ্ৰক চিনি পোৱা নাপাওঁ না মোৰ ছোৱালীৰ লগত তোমাৰ নিচিনা সম্পৰ্ক নাই নেক্সট প্ৰশ্নটো সুধো মই তোমাক সুধা ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত এটা পাৰ্থক্য কোৱাচোন ইনচেমিলিয়ে কি যে প্ৰশ্নবিলাক আজি দিয়া কথা সলাব নালাগে উত্তৰটো দিয়া ৰেডিঅ' আৰু টেলিভিছন
ৰেডিঅ' আৰু বাতৰি কাকত এই ৰেডিঅ'টো কথাটো শুনাচোন ৰেডিঅ'টো মানে হৈছে যে এনেকুৱা এটা বস্তু যিটোত আমি ছবি নেদেখোঁ যিটো বস্তু আমি মানে ধৰক কাণেৰে শুনো অডিঅ'টো শুনো তাত ভিজুৱেল নাই সেইটো হ'লে ৰেডিঅ' বাতৰি কাকতত আকৌ ভিজুৱেল নাই কিন্তু আমি তাত পঢ়িবলৈ পাওঁ এটা বাতৰিজনে আমি পঢ়িবলৈ পালোঁ তেনেকৈ ৰেডিঅ'ত আকৌ শুনিবলৈ পাওঁ সেইটোৱে পাৰ্থক্য আৰু এইটো শুদ্ধ উত্তৰ দিছা কিন্তু মই এইখিনিতে ল'ৰা এটাক কথাটো সুধিলোঁ সৰু ল'ৰা এটা বোলো ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্যটো কোৱাচোন সি কি কৈছে জানানে বোলে ৰেডিঅ'টোৰ ওপৰত পিঠাগুড়ি ৰ'দত দিব নোৱাৰি বাতৰি কাকতৰ ওপৰত পিঠাগুড়ি ৰ'দত দিব পাৰি এই ইয়াৰে ল'ৰা মই আচৰিত ভাবিছোঁ উত্তৰটো ভাই কিন্তু সঁচাকৈ ভাল উত্তৰ এটা দিছে হয়নে কিন্তু মই ৰাইজক সুধিব লাগিব যে ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱা বহাগত ৰাতি ফুলা এবিধ ফুলৰ নাম কোনে জানে তুমি কোৱা বহাগত ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱা এইটো আৰু সুধিব লাগে নেকি শেৱালি ফুল শেৱালি ফুল ৰাতি বহাগত ফুলে অঁ আহিন কাতি মহীয়া শেৱালি ফুল ফুলে এটা কি ফুলেনো ৰাতি বহাগত ফুলা এবিধ ৰাতি ফুলা ফুলৰ কথা কৈছোঁ সেই কুমকুম নুফুলে নুফুলে কিয় আই বি ব্লেক ডগ হুস্কি হা হয়নে এই ডেকা ল'ৰাখিনিক সোধা ৰাতি ফুলা ফুলবিধৰ কথা খালি মই এটা কৈছোঁ কথা কৈ থৈছোঁ আপোনালোকৰ ৰাতি ফুলা ফুলবিধ ডাঙৰকৈ নুফুলিব ডাঙৰকৈ ফুলিব নালাগে সৰুকৈ ফুলক তগৰ ফুলৰ নিচিনা ধুনীয়া স্মেল এটা হৈ থাকিব তাতে ঠিক আছে ৰাতি আকৌ ডাঙৰকৈ ফুলি দিলে আকৌ ফুলপাহ ফুটি যাব পাৰে নহয় হয়নে নিজৰ বুলি আমি মানে অনুষ্ঠান কৰিবলৈ আহোঁতে গ্ৰীণ ৰুমতে বহিছোঁ মহিলা এগৰাকী আহিলে মহিলা এগৰাকীয়ে কৈছে ৰাকেশ নুঠো তোমালোকৰ লগত ইমান ভাল পাওঁ ফটো একপি উঠোঁ ফটো একপি উঠিবলৈ আহিছে তেওঁৰ এজনী ছোৱালী আহিছে আমাৰ লগত ছোৱালীজনী খালি ডিঙিটো অকণ বেকা খুব বেয়া লাগিছে মহিলাগৰাকীয়ে কৈছে ৰাকেশ তোমালোকতো গুৱাহাটীতে থাকা তোমালোকে এজন ডাক্তৰ চিনাকি কৰাই দিয়াচোন ছোৱালীজনীক অকণ ট্ৰিটমেণ্ট কৰাব পাৰোঁ যাতে মই বোলো নিশ্চয় আপোনালোকক সহায় নিশ্চয় কৰিম আমি দুয়োটাই ফোন চোনো কৰিছোঁ কিন্তু তাৰ আগতে মই মহিলাগৰাকীক সুধিছোঁ যে বাইদেউ আপোনাৰ যে ছোৱালীজনীৰ অৱস্থাটো এনেকুৱা কি কাৰণে হ'ল তেতিয়া কৈছে নক'বা আৰু ৰাকেশ এই লকডাউনত যেতিয়া ছোৱালীজনী ঘৰলৈ আহিছিলে তাই কটনত পঢ়ে কটন কলেজত যেতিয়া পঢ়ি আছিলে ঘৰলৈ আহিলে কোনেও ক'লেও ওলাই যাব নোৱাৰে কোনো তেনে এটা সময়তে ছোৱালীজনী মানে ফোনতে কোনোবা ল'ৰা এটাৰ লগত প্ৰেমত পৰি ফোনটো এনেকৈ কান্ধত লৈ এনেকৈ কাম চাম কৰি থাকে আৰু ভাত চাত বনাই কিবা কিবি কৰে বিশ্বাস কৰা তেতিয়াৰ পৰা ডিঙিটো মানে এনেকৈ লগ হৈ গ'ল মোক এতিয়া সুধিছে বোলে ৰাকেশ এতিয়া কি কৰোঁ কোৱা মই বোলে একো কৰিব নালাগে পাৰিলে সেইখন বিয়া যদি ভাগিলে বেলেগ এটা ল'ৰাৰ লগত ঠিক কৰাই দিয়ক বিয়া এখন তেতিয়া কিন্তু ফোনটো এফালে দি দিব এতিয়া বাইদেউজনী এফালে ফোনটো দিওঁতে অকণমান নাৰ্ভডাল খোল খাইছে নিজৰ কাৰণে আপোনালোকক সাৱধান ফোনবিলাক অকণ ব্যৱহাৰ কৰোঁতে অকণ সাৱধান হ'ব এটা ছাইডে এনেকৈ নল'ব অকণ এনেকৈ ল'ব দেই হ'বনে